সোণাৰীত CRPFৰ জনসম্পৰ্ক অভিযান খামলুং মজলীয়া বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আৰু সোলাৰ লাইট স্থাপন নাগৰিকৰ জীৱন উন্নত কৰা তথা জনসাধাৰণৰ লগত আৰক্ষী তথা অসামৰিক বাহিনীৰ সম্পৰ্ক ৰক্ষাৰ উদ্দেশ্যে কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীৰ উদ্যোগত শুকুৰবাৰে আবেলি এক বিশেষ কাৰ্যসূচী সম্পন্ন কৰা হয়। সোণাৰীৰ খামলুং মজলীয়া বিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানতে বিদ্যালয়খনলৈ 149 নং বেটেলিয়নৰ তৰফৰ পৰা আগবঢ়োৱা বিশুদ্ধ পানী যোগান প্ৰকল্প আৰু খামলুং অঞ্চলত স্থাপন কৰা সৌৰশক্তি চালিত বিজুলী বাতিৰ শুভ উদ্বোধন কৰা হয়। CRPFৰ ডিব্ৰুগড়স্থিত DIG প্ৰভাকৰণ ত্ৰিপাঠী মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত CRPFৰ 149 নং বেটেলিয়নৰ কমাণ্ডেণ্ট আশিষ যাদৱৰ লগতে বহু কেইগৰাকী বিষয়া তথা জোৱান উপস্থিত থাকে। শুকুৰবাৰে এই উদ্দেশ্যে অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি প্ৰভাকৰণ ত্ৰিপাঠীয়ে জনসাধাৰণৰ সৈতে CRPFৰ সম্পৰ্ক সদায় অক্ষুণ্ণ ৰাখিবলৈ বিভিন্ন কৰ্মপন্থা গ্ৰহণ কৰাৰ বিষয়ে জানিবলৈ দিয়ে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।